মাজুলী কমলাবাৰী জিলা ছাত্ৰ সঞ্চয়ৰ বিৰুদ্ধে প্ৰতিবাদ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বিতুপন শৰ্মা উপস্থিত মনা নাই আৰু বৰ্তমান সময়তো কা মনা নাই আজি বলপূৰ্বকভাৱে অসম চৰকাৰ তথা কেন্দ্ৰীয় গৃহ বিভাগে যি অধিসূচনা জাৰি কৰি কা বলবৎ কৰিব বিচাৰিছে কাৰ নিয়মাৱলী বলবৎ কৰিব বিচাৰিছে এইটো অতি দুৰ্ভাগ্যজনক যিহেতু উচ্চতম ন্যায়ালয়ত এই বিচাৰটো বিচাৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এটা বিষয়ৰ ওপৰত তেওঁলোকে বলপূৰ্বকভাৱে চৰকাৰীভাৱে গৃহ বিভাগে অধিসূচনা জাৰি কৰি এই কাখন জাপি দিব বিচাৰিছে যিখন অসাংবিধানিক সাম্প্ৰদায়িক এখন আইন উত্তৰ পূৰ্বাঞ্চলে কোনোদিন মনা নাই অসমে কোনোদিন মনা নাই অসমৰ খিলঞ্জীয়া মানুহে মনা নাই এই আইনখনক বলপূৰ্বকভাৱে কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে মানি জাপি দিব বিচাৰিছে আমি কোনো কাৰণত নামানো ছাত্ৰ সন্থাই নামানে অসমৰ খিলঞ্জীয়া মানুহে নামানে আমি বিগত দিনসমূহত এই কাম মনা নাছিলোঁ ভৱিষ্যতৰ দিনত নামানো বৰ্তমান সময়ত আমি কা নামানো আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ যিকোনো ত্যাগৰ বিনিময়তে কা তেখেতলোকে বাতিল কৰিব লাগিব অন্যথা ইয়াতকৈ অধিক ভয়াৱহ আন্দোলনৰ সন্মুখীন হ'বলৈ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সাজু হৈ থাকিব লাগিব প্ৰতি মুহূৰ্তত নাগৰিকত্ব সংশোধনী আইন সমগ্ৰ অসমে কোনো কাৰণত মনা নাই আৰু নেমানে কথাটো স্পষ্টভাৱে আমি বাৰম্বাৰ কৈ থকা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ আমি বিৰোধিতা কৰিছোঁ আজি যি কা বিধি বলবৎ হৈছে ইয়াক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু গতিকে আমি এটা কথা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি ক'ব খুজিছোঁ যে কা অসমে মনা নাই কা উত্তৰ পূৰ্বাঞ্চলে মনা নাই আৰু কা আমি নেমানো এই কথা আমি স্পষ্টভাৱে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ আৰু আজি যি কা বিধি বলবৎ কৰি অসমক আৰু অসমীয়াক এক বোজা জাপি দিব বিচাৰিছে পৰিকল্পিতভাৱে এই কথা কোনো কাৰণত আমি মানি নলওঁ আমি বাৰম্বাৰ কৈ থকা হৈছে যে কা আমি মনা নাই আৰু কা আমি নেমানো আমি আমাৰ স্থিতিত সদৌ অসম ছাত্ৰ সন্থা আমি স্থিতিত অটল যে কোনো কাৰণত আমি কা নেমানো এই কা বাতিল হ'ব লাগিব আৰু কা বাতিল নোহোৱা পৰ্যন্ত আমাৰ গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমি অহিংস আন্দোলন আগবঢ়াই লৈ যাবলৈ আমি বদ্ধপৰিকৰ